আজি আহিছোঁ মাহীহঁতৰ ঘৰলৈ কাৰণ মাহীহঁতৰ কোনোবা ৰিলেটিভছ ঢুকাইছে মানে সেইবাবে মাহীহঁতে এইকেইদিন ভাত চাত খোৱা নাই আৰু সেইবাবে এইকেইদিন লঘোণে আছে নহয় সেইকাৰণে মই ভাবিলোঁ যে ৰুটি চুটি কিবা কিবি বনাই মেলি লৈ যাওঁ বুলি সেইবাবে এয়া মাহীহঁতৰ ঘৰলৈ আহিলোঁ আজি মাৰ লগত আহিছোঁ এয়া মাহীহঁতৰ ঘৰ হয় এইটো ৰুটি বনাই আনিছোঁ আৰু গাখীৰ আৰু চানা বইল কৰি আনিছোঁ দেই মাহীহঁতৰ ঘৰত সোমাই আহিয়ে চিধা সোমাই আহিছোঁ আৰু লাডুৱে মোক পুৰা ভুকিছে লাডু মানে মাহীহঁতৰ ডগীটো হয় আৰু মোক পুৰা ভুকিব ধৰিছিলে বাট মই আহ বুলি কৈ দিলত পলালে আৰু এয়া মাহীহঁতৰ ড্ৰয়িং ৰুমটো হয় দেখাই দিলোঁ অকণমান তাৰ পাছতে এইগৰাকী মা হয় মায়ে মই আহিছোঁ আৰু এয়া মাহীহঁতৰ মাজৰ ৰুমটো হয় দেই কিটচেনৰ ওচৰতে ডাইনিং ৰুমটো আছে যে তাতেই বহিছোঁ আৰু মাহীয়ে কিটচনলৈ গৈছে কিবা এটা বনাওঁ বুলি ভাবিছে নেকি মাহীয়ে চাহ কৰোঁ বুলি ভাবিছে বাট নাখাওঁ বুলি কৈছোঁ তথাপি মানে মাহীয়ে ইমান ফ'ৰ্চ কৰিছে সেইকাৰণে খাই দিলোঁ এয়া মই এনেই লাল চাহে খাওঁ বাট মাহীয়ে আজি গাখীৰ চাহ দিছে মই কেতিয়াবা খায়ে দিওঁ বাৰু ভালে লাগে তেনেকৈ খাই দিছোঁ ভাল লাগিলে আৰু লাডুৱে এইপিনে সকলোকে চেলিউট মাৰি ফুৰিছে দেই আমিও বেছি টাইম বহা নাই তাৰ পাছতে গুচি আহিলোঁ দেই গাইছ বাই বাই